উপসভাপতি নিতুল বৰাদেৱে ইয়াৰ পাছতে এখনি চেলেঞ্জ প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈদেৱে এখনি এৰী চাদৰ প্ৰদান কৰিব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথদেৱে এটি বকুলৰ পুলি প্ৰদান কৰিব শ্ৰদ্ধাৰ শিল্পী পংকজ বৰদলৈদেৱৰ সহধৰ্মিনী ৰুবি বৰা বৰদলৈদেৱে এখনি শৰাই প্ৰদান কৰিব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক সাধাৰণ সম্পাদক অৰূপ তালুকদাৰদেৱে ইয়াৰ লগতে জাপি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ তেখেতৰ কলমৰ পৰাই নিগৰিত হোৱা মন যায় শীৰ্ষক গানটো শুনি এতিয়াও অসমৰ অজস্ৰ নৱপ্ৰজন্ম উদ্বাহন হৈ এতিয়াও তেখেতৰ শব্দৰেই অসমীয়া প্ৰেমিকাক আক্ষেপ কৰি কয় যে বতৰ নহয়চোন গোমা গোমা ভাল পোৱা প্ৰিয় কৰা আধৰুৱা কলাগুৰু গীতখিনি আৰু কোঁৱৰৰ গীতখিনি এইখিনি খুব সুন্দৰকৈ নিৰ্ভুল নিৰ্ভেজালভাৱে গোৱা এটা কণ্ঠ আমাৰ মাজৰ পৰা হয়তো অকালতে গৈছে কিন্তু তেওঁৰ কণ্ঠ আজিও সজীৱ আজিও অমৰ হৈ আছে সেয়া আমাৰ পংকজ বৰদলৈদা য'ত অকণমান খালী আছিলে উকা আছিলে এই আটাইবোৰ উপচি পৰিলে আৰু এতিয়া মোৰ জুলুঙাত আপোনালোকৰ কাৰণে দিবৰ কাৰণে কেৱল ধন্যবাদটোহে আছে কিন্তু সেয়া আন্তৰিক ঐকান্তিক আত্মাৰ পৰা হৃদয়ৰ পৰা ওলোৱা এটা শব্দব্ৰহ্ম দেখাত সৰু শব্দ কিন্তু ধন্যবাদ সেইটো ধন্যবাদটোৱে মই দিব পাৰিম আৰু এনেকুৱা সময়ত আচলতে কি ক'ব লাগে সেইটো মই ভালকৈ বুজিয়ে পোৱা নাই সদায় সৰুৰ পৰা দেখিছোঁ মই সদায় কৰ্মত বিশ্বাসী মই ভাগ্যত বিশ্বাসী মুঠেও নাছিলোঁ বা নহয়ও আৰু মই নিজে ভাবোঁ মই আচলতে কেতিয়াও মোক ভাগ্যই বৰ বিশেষ সহায় কৰা নাই আজিৰ দিনটোলৈ সদায় কাম যি কৰিছোঁ তাৰ বিনিময়ত কিবা পাইছোঁ কিবা অকণমান পাই গৈ আছোঁ আৰু আজি আহি এইটো পৰ্যায়লৈ আহিছোঁ কিন্তু কামৰ বিনিময়ত মই কিন্তু মৰম আৰু আশীৰ্বাদ ৰাইজৰ দল সংগঠনৰ মোৰ হিতাকাংক্ষী শুভাকাংক্ষী জ্যেষ্ঠজনৰ কনিষ্ঠজনৰ মোৰ সমবয়সীয়া আটাইৰে সেয়া অমূল্য বস্তুটো পাইছোঁ সেইটো হ'ল মৰম আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ বিভিন্ন দল সংগঠনৰ আশীৰ্বাদ আৰু ইয়ে সদায় মোক মোৰ কৰ্মক্ষেত্ৰত আগবঢ়াই নিয়াৰ এক আছুতীয়া এক সুকীয়া আৰু এক বিশেষ প্ৰভাৱ হিচাপে পৰিগণিত হৈ আহিছে আৰু সেয়া মই নিজে প্ৰাত্যহিকতাত মই সদায় উপলব্ধি কৰি আহিছোঁ প্ৰতিটো পুৱা প্ৰতিটো গধূলিত মই সেয়াই উপলব্ধি কৰিছোঁ যে মোৰ ক'ৰবাত নহয় ক'ৰবাত সেই মৰমবিলাকে অহৰহ ক্ৰিয়া কৰি আছে যিয়ে মোক অনবৰতে কাম কৰি থকাৰ অহৰ্নিশে কাম কৰি থকাৰ ক'ৰবাত ভাগৰুৱা হ'লেও আকৌ তুলি ধৰিবলৈ যথোপযুক্ত চেষ্টা বা শক্তি হিচাপে মোৰ আশে পাশে আছে সদায় সেয়াই উপলব্ধি হৈছে আজি এটা বিশেষ দিন তেজপুৰ চহৰৰ এয়া কলাভূমিত মই উপস্থিত হৈছোঁ আৰু আজি বিশেষ দিন এইকাৰণে মোৰ কাৰণে বিশেষ দিন সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই মোৰ কাৰণে আন্তৰিকতাৰে এক বঁটা প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলে আৰু এই কথা জনাইছিলে আৰু আজি সেই বিশেষ মুহূৰ্তটোত মোক আজি তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ স্বৰূপে প্ৰয়াত পংকজ বৰদলৈ স্মাৰক বঁটা
পোনপ্ৰথমবাৰৰ কাৰণে যি প্ৰৱৰ্তন হৈছে আৰু মোক প্ৰথমেই তেওঁলোকে বাছনিত তুলিছে আৰু সেইকাৰণে মোৰ খুব আনন্দ লাগিছে এই কথাটো ভাবি পেলাই আৰু মই এই চেগতে গোটেই আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে গোটেই তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত লাগি থকা আটাইবোৰ লগতে দৰ্শক শ্ৰোতাকো লগতে আপোনালোককো মোৰ হিয়া ভৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে আৰু এতিয়া ন্যায় প্ৰক্ৰিয়া আৰম্ভ হৈছেই গতিকে আমি কিছু ধৈৰ্য ধৰোঁ আৰু উপযুক্ত প্ৰমাণ আৰু তথ্য যেতিয়া উপস্থাপন হ'ব কোৰ্টত যেতিয়া আহিব তেতিয়াহ'লে নিশ্চিতভাৱে দোষীয়ে শাস্তি পাবই দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰোঁ যদি তাত কাৰোবাৰ চক্ৰান্ত আছে যদি ষড়যন্ত্ৰ আছে নিশ্চিতভাৱে আমি বিচাৰিমেই আৰু জুবিনে ন্যায় পোৱাটো আমি বিচাৰোঁ জুবিন নহয় জুবিন কেৱল জুবিন বুলি নহয় গোটেই পৰিয়াল গোটেই অসমে আমি সেইটোৱে বিচাৰিছোঁ য'ত দোষ হৈছে য'ত অপৰাধ হৈছে তাৰ উপযুক্ত তথ্য আৰু প্ৰমাণৰ ভিত্তিত নিশ্চয় দোষীয়ে শাস্তি পোৱাটো আমি প্ৰত্যেকে অন্তঃকৰণেৰে কামনা কৰোঁ ধন্যবাদ হৃদয়ৰে বাকী তেজ সিঁচি সিঁচি তোমাক ভবাৰ বতৰে মোৰ খোজৰ বাটত ছায়া নামে তুমি পোহৰ দিয়া হাঁহনো বাঢ়ে মন যায় তাৰপিছতো গীতটো শেষ নহয় আৰু থাকি যায় কিবা যদি কিবা কাৰণত আমাৰ মন যায় এনেকুৱা মন যায় যে জুবিন উভতি আহক বা আনিবৰ কাৰণে আমি কিবা এটা কৰোঁ তাক কিহেৰে কৰিম আমি সাধাৰণ সংগীত কৰ্মী আকৌ এবাৰলে আহানা উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচি ৰ'দে ফতে উমলিবলে তোমাক লাগে আকৌ এবাৰলে আহানা উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচি ৰ'দে ফতে উমলিবলে তোমাক লাগে মোৰ আধা উশাহ তোমাক দিওঁ সাগৰ শুকুৱা তোমাক আনো মোৰ আধা উশাহ তোমাক দিওঁ মোৰ আধা উশাহ তোমাক দিওঁ সাগৰ শুকুৱাই তোমাক আনো মন যায় মোৰো মন যায় মোৰো মন যায় মোৰো মন যায় মোৰো মন যায় তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন নদী হৈ মৰম ফুটিবই ধুবুৰুতাত হয় সাধন সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান মুঠিতে ৰাখো সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান মুঠিতে রাখো মন যা